মই প্ৰথমে নিজৰ ফলৰ পৰা মই এটা কথা ক'বলৈ বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজিৰ পৰা 10 বছৰ আগতে কৈছিল যে 6টা জনগোষ্ঠী 6 মাহৰ ভিতৰত জনজাতিকৰণ হ'ব। 10 বছৰ পাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰী নিমাত আৰু মুখ্যমন্ত্ৰী নিমাত। ৰাইজ এতিয়া উত্তেজিত হৈছে। তিনিচুকীয়াত হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীৰ ল'ৰা ছোৱালীবোৰ ওলাই আহিছে, মটক জনগোষ্ঠী ওলাই আহিছে। গোলকগঞ্জত আমাৰ কোচ ৰাজবংশীসকল ওলাই আহিছে। এই সময়ত চৰকাৰে তেওঁলোকৰ লগত বহিব লাগিছে, তেওঁলোকক বুজাব লাগিছে যে কিয় তেওঁলোকে 10টা বছৰ কেন্দ্ৰত আৰু ৰাজ্যত থকা স্বত্বেও তেওঁলোকে জনজাতিকৰণ কৰিব নোৱাৰিলে, কিয় বিফল হ'ল, কিয় মিছা কথা ক'লে, কিয় বিশ্বাস কথা কৰিলে। কিন্তু ৰাইজক নিজৰ মুখখন দেখুৱাতকৈ, ৰাইজৰ লগত আলোচনা কৰাতকৈ আজি তেওঁলোকে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আৰক্ষীক পঠাই যিদৰে নিম্ৰভাৱে বৰ্বৰভাৱে কোচ ৰাজবংশী যুৱক যুৱতীসকলক মাৰিছে, তেওঁলোকৰ তেজ ওলাইছে, আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি সুধিবলৈ বিচাৰিছোঁ, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ এই দাবী বা প্ৰতিশ্ৰুতি আপোনালোকৰ এটা জুমলা আছিলে নেকি? যদি জুমলা আছিল তেতিয়া স্পষ্টভাৱে অহা 13 তাৰিখে কৈ দিয়ক যে জুমলা আছে। আৰু যদি জুমলা নহয়, সঁচা এটা প্ৰতিশ্ৰুতি, তেতিয়া কওক, তাৰিখ দিয়ক যে কেতিয়া হ'বগৈ। আজি সমাজৰ প্ৰত্যেক বৰ্গক তেওঁলোকে প্ৰতাৰণা কৰিছে। আজি অসমৰ বঙালী সমাজৰ পৰা ভোট ল'লে, যি ভোটৰ সমস্যা সমাধান কৰিব পৰা নাই। আৰু এতিয়া বিজেপি চৰকাৰে কি কয় যে নিজকে বাংলাদেশী চাৰ্টিফিকেট দিলে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব। কিয় আমাৰ অসমৰ বঙালী মানুহ আজি ইমান দিন বিজেপিক তেওঁলোকে যোৱা নিৰ্বাচনত ভোট দিলে, এই ভোটৰ বিনিময়ত এতিয়া কি পালে যে নিজকে বাংলাদেশী প্ৰমাণ দিব লাগিব। আটাইতকৈ লজ্জাজনক কথা, আমি এইখিনিও কথা আমি গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মই বিচাৰোঁ যে তেওঁ কোচ ৰাজবংশীসকলৰ মৰাণ, চুতীয়া, আমাৰ আদিবাসী, আহোম, মটক সকলোকে মাতি আনি আজি তেওঁলোকৰ চৰকাৰে যিদৰে অৱহেলনা কৰিছে তাৰ বাবে 6টা জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ পৰা আলোচনা কৰক আৰু বিশেষকৈ গোলকগঞ্জৰ যি ঘটনা ঘটিলে তাৰ বাবে ক্ষমা বিচাৰক। SIT কথাটো মই ক'লোৱে যে ফ্লপ, এতিয়া ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপে ওলাব, কথাবোৰে ওলাব। তেওঁ মাত্ৰ এইটো বিষয়ত ফ্লপ নহয়, আৰু কিমান বিষয়ত তেওঁ ফ্লপ হৈছে। ফ্লপ মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখন মই দেখিবলৈ বিচাৰোঁ। এতিয়া 10 বছৰ মোদী চৰকাৰ হৈ গ'ল, 10 বছৰ বিজেপি চৰকাৰ হৈ গ'ল। শিক্ষা আৰু চিকিৎসা যি 2টা বিভাগৰ দায়িত্ব এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছিলে, আজি সেই 2টা বিভাগতো ফ্লপ। তলৰ পৰা 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমৰ নাম। মানুহক কৈছিলে মাটি পট্টা দিব, আৰু দেখা পালোঁ যে বিজেপিয়ে এতিয়া নিজৰ পৰিবাৰৰ নামত চাৰিওফালে মাটি লৈছে, ল'ৰা নামত কোম্পানী খুলিছে। আজি তেওঁলোকে কৈছিল যে থলুৱা উদ্যোগসকলক তেওঁলোকে সহায় কৰিব, কিন্তু থলুৱা উদ্যোগবোৰ বন্ধ হৈ গৈছে, আৰু অসমৰ 40,000 বিঘা মাটি এতিয়া আদানী কোম্পানীক দিছে। তো ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিটো বিষয়ত আপোনালোকে ফ্লপৰ বাহিৰে আৰু একো আশা কৰা আপোনালোকে প্ৰয়োজন নাই। তেওঁ এজন মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য তেওঁলোকে ৰাখিব পৰা নাই, মুখ্যমন্ত্ৰীৰ চকী গাম্ভীৰ্য তেওঁলোকে ৰাখিব পৰা নাই। আৰু সেইকাৰণে আজি ৰাইজে বিকল্প বিচাৰিছে ৰাজনৈতিক ক্ষেত্ৰত, আৰু সেইকাৰণে বহুতে আজি তাৰিখত কংগ্ৰেছ দলটোক যোগদান কৰিছে। কংগ্ৰেছ দলৰ মই আগতেও কৈছিলোঁ যে আমাৰ প্ৰতিটো সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী প্ৰস্তুত, কিন্তু নিৰ্বাচনৰ ভিতৰত সদায় কষ্ট কৰিব লাগিব, সাংগঠনিক ভেটি আৰু শক্তিশালী কৰিব লাগিব, নিৰ্বাচনী এটা কৌশল আমি তৈয়াৰ কৰিব লাগিব। আজিৰ তাৰিখত যিদৰে বিটিআৰ নিৰ্বাচনত
আমাৰ কংগ্ৰেছ দলৰ আমাৰ প্ৰাৰ্থীসকল, আমাৰ কংগ্ৰেছৰ বিষয়াসকল, বিধায়কসকল যিদৰে কষ্ট কৰি আছে, মই তেওঁলোকৰ কষ্টৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যথেষ্ট সন্তুষ্ট। মানুহে আজি বিভিন্ন দল সংগঠনৰ ভয় ভাবুকি নিয়চি যিদৰে কংগ্ৰেছৰ সভাত আহিছে, বিটিআৰ নিৰ্বাচনত ভাবতকৈ ভাল ফলাফল কংগ্ৰেছ দলৰ হ'বলৈ গৈ আছে।